নমস্কাৰ সমূহ দৰ্শকলৈ প্ৰীতি আৰু সম্ভাষণ জনাইছো প্ৰিয় দৰ্শক আজি আমি বিশেষভাৱে আমন্ত্ৰণ কৰি আনিছো অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আৰু আমাৰ সকলোৰে মৰমৰ সকলোৰে আদৰৰ শান্তা উজিৰ বাইদেউ আপোনাক আমি স্বাগতম জনাইছো নমস্কাৰ আপুনি সুদীৰ্ঘকাল অসমৰ সংগীত জগতৰ লগত জড়িত হৈ আছে আপুনি সুন্দৰ সুন্দৰ গীতসমূহ আমাক উপহাৰ দিছে আমি আপোনাৰ পৰা গীত শুনিয়ে ডাঙৰ হোৱা বুলি ক'লে ভুল নহব গতিকে আজি আমি আপোনাৰ পৰা সংগীত বিষয়ক কিছু কথা পাতিম আপোনাৰ জীৱন সম্পৰ্কে কিছু কথা পাতিম কিন্তু প্ৰথমতে আমি আপোনাৰ পৰা জানিব বিচাৰিম যে সংগীত জগতৰ সৈতে আপোনাৰ যোগাযোগ কেনেকৈ হ'ল বা আপোনাৰ এই যাত্ৰা কেতিয়াৰ পৰা কেনেদৰে আৰম্ভ হ'ল এইটো যাত্ৰা বুলি ক'লে মোৰ জন্মৰ প্ৰায় বুলি ক'ব লাগিব জন্মৰ প্ৰায় কিয়নো মোৰ মায়ে গান গাইছিলে মোৰ দেউতা এজন শাস্ত্ৰীয় সংগীতজ্ঞ তেখেতে তেতিয়া লক্ষ্ণৌৰ পৰা পাছ কৰা গতিকে ঘৰত সংগীতৰ পৰিৱেশ আছিলে আচলতে মোৰ ভাইটিয়ে তাবলা বজাইছিলে গতিকে সৰুৰ পৰা সেই সাৰেগামা সেই স্বৰগীতা শুনি আহিছোঁ আৰু ৰেৱাজ নগৰী দেউতাই গালি পাৰিছিলে গতিকে খুব এলাহো কৰিছিলোঁ যে মই অনবৰত গাই থাকিব লাগে সাৰেগামা কিমান গাম নাই মই মানে এইবোৰ গান গাই বেছি ভাল পাইছিলোঁ ক্লাছিকেল বেছ গানবিলাক পুৰণা হিন্দী গানবিলাক খুব সেইবোৰো এটা ৰেৱাজে আছিলে আচলতে তেনেকুৱা ধৰণৰ গানবিলাক গাই থাকিলে নিজৰ গলাৰ কাম বাঢ়ে মানে খুব দেউতাৰ মাৰ মানে সেই সংগীতৰ ক্ষেত্ৰত তেওঁলোকৰ ছাপোৰ্টটো সাংঘাতিক আছিলে যিটো কাৰণে হয়তো আজিলৈকে সেই বেছটো আছিলে কাৰণে ভগৱানৰ কৃপাত গাই আছো আৰু আপুনি শান্তিনিকেতনলৈ গৈছিল নেকি মই শান্তিনিকেতনত মোক দেউতাই তেতিয়া অসমত তাৰমানে সেই এজিটেশ্যন হৈছিলে 1982 কথা হৈছো 82 তেতিয়া কলেজবিলাক মানে বন্ধ হৈ যায় এনেই ল'ৰা ছোৱালীবিলাক পিকেটিং কৰে কিবা দেউতাই মোক সেইবিলাক কৰিব দিয়া নাছিলে মোক তেতিয়া সেই সময়খিনি শান্তিনিকেতনত পঠাই দিলে তাতে মই আকৌ ফাৰ্ডাৰ ষ্টাডি ক্লাছিকেল শিকিছিলোঁ আৰু ৰবীন্দ্ৰ সংগীত শিকিছিলোঁ মোক তাতে খুব মৰম কৰিছিলে মোহৰ দি কংনিকা বন্দ্যোপাধ্যায় অসমৰ ৰবীন্দ্ৰ সংগীতৰ ক্ষেত্ৰখনত তেখেত এজন সাংঘাতিক লিজেণ্ডাৰী পাৰ্চন হয় তেখেতৰ ওচৰত মই শিকিছিলোঁ আচলতে আপোনাৰ সংগীতৰ ভেটিটো যথেষ্ট আপোনাৰ মজবুত বুলি ক'ব লাগিব সেইকাৰণে চাগে আপোনাৰ সুদীৰ্ঘকাল আপুনি অসমৰ সংগীত জগতৰ লগত জড়িত হৈ আছে আজিও আপুনি আকৌ বিয়া হৈও সেইটো পৰিৱেশতে ডাঙৰ এতিয়ালৈকে প্ৰেজেন্ট ষ্টেজলৈকে সেইটো পৰিৱেশ এখেতত আপোনাৰ সৌভাগ্যৱান বুলিয়ে ক'ব লাগিব আমি একদম ভগৱানৰ আশীৰ্বাদ ৰাইজৰ মৰম সকলোৰে পিতৃ মাতৃ সকলোৰে আশীৰ্বাদ বুলি ক'ব লাগিব হয় আমি বাইদেউ আপোনাৰ পৰা প্ৰথমতে এটা গীত শুনিব বিচাৰিম আপুনি কোনটো গাবলৈ ভাল পাব গান তেনে গাবলৈ গ'লে যে উদ্ভুত লাগি যায় তাৰমানে কোনটো গাম এতিয়া কোনটো নাগাম এতিয়া চিৰসেউজ গীত আপোনাৰ বহু কেইটি আছে তথাপিও আপোনাৰ পৰা আমি যিকেইটা মানে খুব ভাল পাওঁ মানে আপুনি আচলতে যিখন মঞ্চত গীত গাব সেইকেইটা গীত চাগে নগোৱাকে আপুনি নামিবই নোৱাৰে যেনে নৱ নৱ বহাগ এটা গীত আছে খুব মানে জনপ্ৰিয় আপোনাৰ কোনে জানে চিনেমাৰ গীত এটি নৱ নৱ বহাগ আহে বুলি কওঁতে মই ক'লো বাৰু এইটো কথা এটা কওঁ এইটো গীত মানে আচলতে এই গীতটি মানে গোৱাৰ আঁৰৰ কাহিনী এটা আছে ধ্ৰুৱজ্যোতি ফুকন এতিয়া বম্বেত এষ্টাব্লিছ মিউজিক ডাইৰেক্টৰ তেতিয়া সি আগতে মানে পঢ়ি থকা পাছে সি ইঞ্জিনিয়াৰিং কৰি থাকোঁতে সি মোৰ লগত কীবৰ্ড বজাইছিলে তেতিয়া আমি বিহু প্ৰগ্ৰেমবিলাক কৰোঁ আহি পেলাই এদিন এওঁক ক'লেহি যে ভূপেন দা এইবাৰ বিহু প্ৰগ্ৰেমত কিন্তু আমি এই গীতটিৰ সৈতে আৰম্ভ কৰিম নৱ নৱ বহাগ আহে তাৰমানে বিহু চিজন প্ৰথম গীতটি সেইটো হিচাপে ক'ব তেতিয়া আমাৰ খুব ভাল লাগে ইমান ধুনীয়া গীতটি ওলালেহি তাৰপিছত সেই গীতটি গোৱাৰ পিছত সঁচাকৈ ৰাইজে ইমান ধুনীয়াকৈ আঁকোৱালি ল'লে গানটো সুৰটোৱে এনেকুৱা কথাখিনি আমাৰ সকলোৱে শ্ৰদ্ধা ডক্টৰ ভূপেন হাজৰিকাই লিখা তাৰপিছত আমি ভাবিলোঁ যে মই কেতিয়াবা দুবাৰো গাব লগা হৈছে তাৰপিছত আমি ভাবিলোঁ এইটো গীত ৰেকৰ্ড কৰোঁ তেতিয়া অলৰেডি আমাৰ ষ্টুডিঅ' আৰম্ভ হৈছে অডিটেক দেই তেতিয়া আমি ভূপেনদাৰ ওচৰত গৈ পেলাই এওঁ মানে ভূপেন উজিৰ আৰু মই গৈ পেলাই ভূপেনদাৰ পৰা পাৰ্মিশ্যন ল'লোঁ পাৰ্মিশ্যন লৈ কৈছে গোৱা এইটো বৰ ভাল কথা তাৰপিছত এখন ফাংচন খানাপাৰাত বিহু প্ৰগ্ৰেম এটাত তেখেতো আছে মানে শ্ৰদ্ধাৰ ভূপেন হাজৰিকা দাও আছে আৰু ময়ো গাইছোঁ এইখনত সেই তেওঁ উঠি আহি পেলাই ষ্টেজত ৰাইজৰ আগত কৈছে যে তাই নৱ নৱ বহাগটো ৰেকৰ্ডিং কৰিব আৰু আজিও এই গানটো এই গীতটি গাব ইয়াতে আৰু আপোনালোকে তাইক আশীৰ্বাদ কৰিব এনেকৈ ধৰণকে তেওঁ আৰু মই পাৰ্মিশ্যন দিছোঁ তাইক ৰেকৰ্ড কৰিবৰ কাৰণে নিজে ইমান যে ভাল লাগিছিলে আৰু তাৰপিছত আমি ৰেকৰ্ডিং কৰিলোঁ আৰু আজিৰ পৰা 30 বছৰমান হ'ল এইটো গীত ৰেকৰ্ডিং হোৱা আৰু নৱ নৱ বহাগ আহে বুলি এটা কেছেট হৈছিলে সেই গীতটিৰ সৈতে হৈছিলে আৰু ইমান চলিছিলে আৰু
তেতিয়াৰ পৰা সেই প্ৰজন্মই পিছৰ প্ৰজন্মবিলাকে এই গীতটো শুনিলে আৰু কিন্তু নাইকিয়া নিচিনা হৈ গৈছিলতো তাৰপিছত আৰু এই গীতটি সকলোৱে ভাল পালে সকলোৱে গায় তাৰপিছত মই মানে এনেকুৱা এখন ষ্টেজত নাই য'ত মই এই গীতটি নোগোৱাকৈ থাকিব নোৱাৰোঁ গাবলগীয়া হয় গতিকে আমাৰো আজি বিশেষ অনুৰোধ প্ৰথমতে আপোনাৰ পৰা গীতৰ কলি শুনিব বিচাৰিম আৰু শুনিম বেলেগ বেলেগ গীতো শুনিম আপোনাৰ বহুত জনপ্ৰিয় গীত আছে এই গীতটি মানে আমাৰ শ্ৰদ্ধাৰ ডক্টৰ ভূপেন হাজৰিকাদাৰ মানে মোৰ আশীৰ্বাদ বুলি ক'লেও ভুল নহ'ব অকণমান গাই দিছোঁ বাৰু নব নব বহাগ আহে সৰু ফুলে মিচিকি হাঁহে মনে তো মাতিয়া মনে তো মাতিয়াই নব নব মোৰ ৰচনাকে শুনো তাই গুণগুণাই মনে তো মাতিয়াই মনে তো মাতিয়াই অতি সুন্দৰ বাইদেউ খুব ভাল লাগে গীতটি আপোনাৰতো বহুকেইটা জনপ্ৰিয় গীত আছে আপুনি ছবিটো এতিয়ালৈকে অসমীয়া ছবিটো চাগে খুব 51খন ছবিত আপুনি কণ্ঠনি কৰাইছে মই বহুত কেইখন চিনেমাতে গাইছোঁ বাৰু মানে মোৰ এটা কথা কৈ ভাল লাগে যে মই সকলো ভগৱানৰ কৃপাত সকলো সংগীত পৰিচালকৰ লগতে প্ৰায় কাম কৰিছোঁ বুলি ক'লে মই যেতিয়াৰ পৰা গান গাব লৈছোঁ গাইছোঁ বুলি ক'লেও ভুল নহ'ব ডক্টৰ আমাৰ সকলোৰে শ্ৰদ্ধাৰ ডক্টৰ ভূপেন হাজৰিকাদাৰ সংগীত পৰিচালনাটো মই গাইছোঁ মা বুলি এখন চিনেমাত তাৰপিছত সকলোৱে তাৰ পিছৰ যিখিনি সংগীত পৰিচালক তেওঁলোকৰ লগততো কৰিছোঁ নতুন প্ৰজন্মখিনিৰ লগত কৰিছোঁ গতিকে মই সেনেকৈ তাৰমানে 51খন মান চিনেমাত মই গাইছোঁ আৰু লেটেষ্ট মই ৰাঘৱত গাইছোঁ জুবিনে গোৱাইছে সেই গীতটো ভাল পাইছে মানুহে গতিকে এতিয়ালৈকে ভগৱানৰ কৃপাত গোৱাই আছে মানুহে সেইটোৱে মই আশীৰ্বাদ বুলি ভাবোঁ বাইদেউ আৰু এটা কথা সুধিব বিচাৰিম এইখিনিতে আপুনি আৰু মোৰ যিহেতু স্বামী এজন মিউজিক ডাইৰেক্টৰ অকল তেওঁৰ চিনেমাতে গান গোৱাই নহয় তেওঁৰ চিনেমাত গোৱাৰ উপৰিও বেলেগ বেলেগ মিউজিক ডাইৰেক্টৰৰ ওচৰত কাম কৰি কামো কৰিছোঁ তাৰমানে সেইটো এটা মোৰ কাৰণে বহুত ডাঙৰ আৰু আপুনি যিহেতু ক'লে আপোনাৰ স্বামীৰ কথা ভূপেন হাজৰিকা তেখেতকতো সকলোৱে জানে ভূপেন হাজৰিকা ডাঙৰীয়াকতো সকলোৱে জানোৱেই আমি তেখেত অসমৰ এগৰাকী বিখ্যাত সংগীত পৰিচালক আৰু শব্দযন্ত্ৰী আৰু লগতে তেখেতৰ প্ৰশিক্ষণ কেন্দ্ৰও আছে নহয় জানো আৰু ষ্টুডিঅ' আছে অতিটেক ষ্টুডিঅ' নেকি তেখেতৰ অসমৰ চাগে দ্বিতীয় ষ্টুডিঅ' এইটো গতিকে আপোনাৰ জীৱনত সংগীতটো জড়িতই হৈ আছে আৰু আপুনিও জড়িতই হৈ আছে সংগীতৰ ক্ষেত্ৰখনত থকা গোটেই মানুহখিনিৰ লগত জড়িত আছো যিহেতু ষ্টুডিঅ'টো আছে গোটেইখিনি মানুহ আমাৰ ষ্টুডিঅ'ত গাবলৈ আহে গতিকে মোৰ শিক্ষাটো তাৰমানে তেনেকেও বহুত হৈছে লিজেণ্ডাৰী ছিংগাৰবিলাক যেতিয়া ষ্টুডিঅ'ত ঘৰতে আহে বুলি ক'ব লাগিব তেওঁলোকৰ গান যেতিয়া লাইভ মই শুনি থাকো পুলক দাহঁতকে আদি কৰি ধৰা বিজিত দাহঁত নাইকিয়া হৈ গ'ল মহানন্দ দাহঁত নাইকিয়া হৈ গ'ল তেখেতসকলৰ লগত কাম কৰিছোঁ সেইবিলাক গান সেইসকল লিজেণ্ডাৰী ছিংগাৰবিলাকৰ ওচৰত গান তেখেতৰ আপোনাৰ আচলতে জীৱনটোৱে সংগীতেৰে জীপাল হৈ আছে বাইদেউ একদম হয় কিন্তু হয় এতিয়া বাইদেউ আৰু এটা কথা জানিবলৈ মন যাব যে আপুনি যিহেতু ক'লে বিভিন্ন ধৰণৰ সংগীত শিল্পীৰ লগত আপুনি কাম কৰিছে বাদ্যযন্ত্ৰীৰ লগত কাম কৰিছে লগতে আপুনি সংগীত পৰিচালকো পাইছে বিভিন্ন ধৰণৰ বিভিন্ন সময়ৰ মানে পাৰ্থক্যবোৰ কেনেধৰণৰ বা মিল অমিল কেনেকুৱা কাৰণ সময়ৰ লগে লগে গোটেই প্ৰচেছটোৱে সলনি হৈ আছে আগতে ধৰক আমাৰ ইয়াত ষ্টুডিঅ' নাছিলে এটা সময়ত আপোনালোকে কলিকতালৈ গৈছিলোঁ এতিয়াতো সম্পূৰ্ণ আপোনাৰ মেটেৰিয়েলিষ্টিক হৈ গ'ল এতিয়া কথাটো বেলেগ হৈ গ'ল তেতিয়া আমি প্ৰথম যেতিয়া ৰেকৰ্ডিং হৈছিলে তেতিয়া সকলো বাদ্যযন্ত্ৰীসকল একেলগে বহি পেলাই গাবলগীয়া হৈছিলে একেলগে বহি এবাৰ যদি কাৰোবাৰ ভুল হয় আকৌ নতুনকৈ গাব লগা হয় কিন্তু সেইটো এটা ভালো লাগিছিলে এটা লাইভ প্ৰচেছিং বৰ বঢ়িয়া ভাল লাগিছিলে আৰু আমি ষ্টুডিঅ'ত তেতিয়া তেনেকৈ নাছিলে তেনেকৈ ফিল্ম ক্ৰাফ্ট আছিলে আৰু আমাৰ ষ্টুডিঅ' অডিটেক জ্যোতি চিত্ৰবন আছিলে গতিকে তাৰপিছত আমি চিনেমা ৰেকৰ্ডিঙৰ কাৰণে কলিকতাত যাব লগা হৈছিলে যেতিয়া ইয়াত ষ্টুডিঅ' হ'ল তেতিয়া আমি ইয়াতে কৰা হ'লোঁ আকৌ এনেকুৱা হয় মানে বম্বেৰ যদি কাৰোবাক গোৱায় তেতিয়াহ'লে সেই ছিংগাৰজনে তাতে গালে মই ইয়াতে গালোঁ ডাবিং ছিষ্টেম আহিলে মানে বহুত ছিষ্টেম সলনি হৈ আহি আছে তাৰমানে এই বস্তুটো মানে টেকনিকেল একদম চেঞ্জ হৈ আহি আছে তাৰমানে যথেষ্টখিনি মানে ইম্প্ৰুভমেণ্ট হৈ আহি আছে বৰ্তমানতো অলপ বেলেগ ধৰণৰ এতিয়া কেনেধৰণৰ পৰিৱৰ্তন দেখিছে এতিয়াতো মানুহে এতিয়া কথা আৰু বহুত বেলেগ হৈ গ'ল এতিয়া খুব গাব নোৱাৰা ছিংগাৰো গান গাব পাৰে কাৰণ মেচিনে সুৰ কৰি দিবও পাৰে আজি বহুত ইজি হ'ল এতিয়া বহুত ইজি আমিতো লাইভ গাইছিলোঁ ন
লাইভ গাইছিলোঁ আৰু বিশেষকৈ মই এইটো কথাও মনত আছে ৰেডিঅ'ত যে ৰেডিঅ'টো লাইভ গাইছোঁ সেইটো যে আৰু সাংঘাতিক ৰেডিঅ'ত তাৰমানে লাইভ গাইছিলোঁ যদি তোমাৰ কাহু উঠে সেইটো তেতিয়া এবাৰতে যাব ন ব্ৰডকাষ্ট হৈ আছে নহয় গোটেই ৰাইজে শুনি আছে সেইটো কম ৰিস্কৰ কথা নাই তেনেকৈও গাইছোঁ যে সেইকাৰণে আচলতে কি জানা মানে নিজৰ মানে হেৰিটো সাংঘাতিক মানে সাধনা চৰ্চা আৰু বহুত ডেডিকেশ্যন লাগিছিলে কিন্তু আৰু আজিকালি তোমাৰ পটকে ইজি এটা শব্দকে ডাবিং কৰিব পাৰি বহুত ইজি হৈ গ'ল এলেহুৱা হৈ গ'লো আমি এতিয়া আচলতে এলেহুৱা হ'লো বহুত এলেহুৱা হ'লো আমি কিন্তু বাইদেউ সুদীৰ্ঘকাল আপুনি গীত পৰিৱেশন কৰিছে কিন্তু আপোনাৰ কিন্তু ভইচটো বা আপোনাৰ যিটো মানে মাত বুলি কৈছে একেই আছে একেই মিঠা হৈ আছে গতিকে ৰাইজে কিন্তু ধৰিব নোৱাৰিব যে এতিয়া গাইছে নে আপুনি 30 বছৰ আগতে গাইছিলে নে এতিয়া এইখিনি কথা ক'লে মোৰ ভাল লাগে মনটো সদায় যাতে এনেকৈ থাকে ৰাইজে ভগৱানে আশীৰ্বাদ কৰক তাৰ বাবে আপোনাৰ কিবা বিশেষ আপোনাৰ চেষ্টা প্ৰচেষ্টা বা কি অনুশীলন কৰে আপুনি অকণমানতো অনুশীলন কৰিব লাগে ন তথাপি মই এলেহুৱা হ'লো বহুত এলেহুৱা হ'লো মাজে মাজে কৰোঁ মাজে মাজে তথাপি কিন্তু মই এটা গানৰ পৰিৱেশৰ মাজত আছো কাৰণে হয়তো মোৰ গানটো গাই থকা হয় কিন্তু এইখিনি তাৰ আগতে গীত শুনিম আপোনাৰ পৰা এতিয়া ছবিৰ গীত শুনিব বিচাৰিম ছবিৰ এইবাৰ মই মোৰ স্বামী ভূপেন হাজৰিকাৰ সংগীত পৰিচালনাত গোৱা এটি গীত গাইছোঁ বাৰু এইটো সকলোৱে জানে উমলি থাকোঁতে কলিজা হেৰালে কোনোবা চানে বিচাৰি দিবলে মায়াবী খোজেৰে গোপনে আহিনো কোনে কাঢ়ি নিলে মনে মনে উমলি থাকোঁতে কলিজা হেৰালে এইটো গান আছিলে যৌৱনে আমনি কৰে সুন্দৰ সুন্দৰ এই গীতবোৰ আচলতে বাইদেউ আপোনালোকক শুনিলে শুনি থাকিবলৈ মন যায় আৰু এটি গীত এইখিনিতে অনুৰোধ কৰিব বিচাৰিম পুৰণি গীত এটি সকলোৱে চাই শুনিছে ইতিমধ্যে কোনটো বাৰু ভাগ্যছবিৰ এইটো গালো ন আৰু এটা যে আছে খুব আপোনাৰ খুব জনপ্ৰিয়টো এইটো ভুল হৈছে কোনে জানে সেইটো বেলেগে আছে সেইটো তাৰে ভিতৰৰ গান এটা সেইটো মই ৰেকৰ্ডিং কৰা নাই মোৰ ভাগ্যছবিৰ এই গীতটোৱে বেছি জনপ্ৰিয় মই এইটোৱে গাইছিলোঁ এইটোৱে জনপ্ৰিয় আৰু এটি গীত শুনিব বিচাৰিম কাৰণ আপোনাৰ কেইটামান গীত আছে আপুনি প্ৰকৃতিক লৈ আছে বা বিভিন্ন সময়ত বিভিন্ন মহিলাৰ ক্ষেত্ৰতো আছে আহিল বুলি কুলিয়ে বিনালে গছে গছে পাতে সেউজীয়া ৰং সানিলে গছে পাতে সেউজীয়া ৰং সানিলে বহাগ আহিল বুলি কুলিয়ে বিনালে আৰু এটা গাই দিছো তোমাক তুমি কবাই গতিকে মই তাৰ আগতে গাই দি আছো কথা বাৰী মলয়াই কিনো কথা কৈ যায় দেহা মন জোৰ পৰি যায় অ বাৰী মলয়াই কিনো কথা কৈ যায় দেহা মন জোৰ পৰি যায় মাটিৰ খৰক যেন গাঁওখনি মোৰে চাই চাই হেঁপাহ নপলায় অ বাৰীপ মলয়াই কিনো কথা কৈ যায় দেহা মন জোৰ পৰি যায় সঁচাই বাইদেউ আপোনাৰ গীত শুনি দেহা মন জোৰ পৰি যায় বাইদেউ আপুনি যিহেতু ক'লে যে আপুনি আপোনালোকৰ এটা ইনষ্টিটিউটো আছে সেই ইনষ্টিটিউট বিষয়ে অকণমান জানিব বিচাৰিম প্ৰতিষ্ঠানটোৰ বিষয়ে জানিব বিচাৰিম যে আপোনালোকে নৱপ্ৰজন্মক কেনেদৰে শিক্ষা দিছে বা সংগীতৰ ক্ষেত্ৰত জড়িত কৰিবলৈ কেনেদৰে সহায় কৰি আহিছে এই সম্পৰ্কে অকণমান জানিব বিচাৰিম অডিটেক চাউণ্ড ইঞ্জিনিয়াৰিং ইনষ্টিটিউট হয় এইটোত তাৰমানে কি হ'ল আমাৰ যিটো ষ্টুডিঅ'টোৰ কথা গম পালা এওঁৰ ওচৰত তাৰমানে যেতিয়া অডিটেক আৰম্ভ হ'ল তেতিয়া এওঁ এছিষ্টেণ্ট হিচাপে অকণ ৰাতি দিন কাম কৰে অকলেতো কাম কৰিব নোৱাৰে তেতিয়া যতীন শৰ্মা মাইনা বম্বেত থাকে যে গম পাইছা নহয় তেওঁক আনিলে দেৰগাঁৱৰ আছিলে সি তেতিয়া নতুন তেতিয়া সি এছিষ্টেণ্ট হিচাপে কাম কৰিলে সি কাম কৰি সি একদম এক্সপাৰ্ট হ'ল হৈ পেলাই সি বম্বেত যাব খুজিলে সি গুচি গ'ল তাৰপিছত তাৰ অৱস্থা মানে আৰু এটা ল'ৰাৰ দৰকাৰ হ'ল তেনেকৈ ইপছন আহিলে ইপছন লাল বৰুৱা এতিয়া এইবিলাক চব ফেমাছ ইপছন তাৰপিছত গৌতম চক্ৰৱৰ্তী
তাৰপিছত মৃদুল এনেকৈ এইবোৰ এতিয়া বম্বেত এষ্টাব্লিছ নিজৰ ষ্টুডিঅ' আছে চব এইবিলাক এষ্টাব্লিছ তেনেকৈ ল'ৰাবিলাক যে সেইফালৰ পৰা পঠাই দিয়ে এটা যায় এটা আহে এনেকৈ মানে চববিলাক বহুত ল'ৰা ছোৱালী ওলালে মিউজিকৰ ক্ষেত্ৰতো বহুতখিনি ল'ৰা ছোৱালী ষ্টুডিঅ' যেতিয়া হ'ল বজোৱা ল'ৰা ছোৱালী লাগিব মিউজিচিয়ান লাগিব গতিকে মিউজিচিয়ানবিলাকো তেনেকৈ এটাকে আমি বুলবুলক খুব ভাল বেছ গীটাৰ আছিলে এওঁ ধৰি আনিলে তাক শিকালে এই কি আছিলে কৈলাশ ৰাভা সি ছেক্সফোন বজায় তাক তেনেকৈ বকৰ পৰা ধৰি আনিলে আমাৰ ষ্টুডিঅ'তে ৰাখি পেলাই তাক শিকালে এনেকৈ বহুত ল'ৰা ছোৱালীও জন্ম হ'ল মিউজিচিয়ান এতিয়াতো এষ্টাব্লিছ এইবোৰ চব তেতিয়া নতুন আছিলে তেনেকৈ সি যে চাউণ্ড ৰেকৰ্ডিং তেনেকৈ যে শিকিলে তেতিয়া বহুত ল'ৰা ছোৱালী তাৰমানে এওঁৰ ওচৰত আহিব ল'লে মানে আমাকো শিকাই দিয়ক সেনেকৈ যেতিয়া আহিবলৈ ল'লে তেতিয়া ভাবিলে মই এটা হেৰিয়ে কৰোঁ বুলি প্ৰথমকৈ আৰম্ভ কৰিলে ষ্টুডিঅ'তে 10টা ল'ৰা লৈ পেলাই তেনেকৈ সি যে বেটছ বাই বেটছ কৰিবলৈ আৰম্ভ কৰিলে তাৰপিছত আমি কাকো ক'বও নালাগে চব ল'ৰা ছোৱালীবিলাক শিকিবলৈ আৰম্ভ কৰিলে মুখেদি মাউথ পাব্লিচিটিতে এনেকৈ গম পালে মানুহবিলাকে কোনো আমি পেপাৰত বিজ্ঞাপন নিদিওঁ একো নিদিওঁ কোনো এড নিদিওঁ সেই ল'ৰাবিলাক ওলাই শিক্ষা লৈ চব বহুত অসমৰ বহুত বিভিন্ন ঠাইত এতিয়া বহুত ষ্টুডিঅ' আছে নিজে কৰি পেলাই খাই আছে মানে সংস্থাপন হৈছে আৰু লগতে ল'ৰা ছোৱালী ওলাইছে এইটো মানে বাবজি বুলি মাতো ভূপেনজীৰক মই এওঁ এটা ডাঙৰ প্ৰতিষ্ঠান কৰিলে য'ৰ পৰা বহুত ল'ৰা ছোৱালী আমাৰ অসমত ওলাইছে য'ৰ বাহিৰতো গৈছে ইয়াতো ওলাইছে বহুত ছিংগাৰ বহুত মিউজিচিয়ান বহুত টেকনিচিয়ান গতিকে এইটোত আমাৰ মানে মোক ক'ব পাই পেলাই ভাল লাগিছে তুমি সুধিছা এইটো এটা গৌৰৱৰো কথা সাংঘাতিক গৌৰৱ বহুত ল'ৰা ছোৱালী আপোনালোকে এষ্টাব্লিছ কৰিছে বহুত শিক্ষা দিলে জীৱন গঢ়িলে সংগীতেৰে জীৱন গঢ়িলে এইখিনি ক্ষেত্ৰত আপোনালোকৰ এটা সময়ত যেতিয়া অসমত তেনেকৈ বিশেষ প্ৰফেচনেল পৰিৱেশটো নাছিল প্ৰফেচনেল পৰিৱেশ নাছিল আপোনালোকে দুয়োজনে সংগীতকে আকোৱালি সংগীতৰ যাত্ৰা আৰম্ভ কৰিলে সেইখিনি খুব ষ্ট্ৰাগল গৈছিলে বহুত ষ্ট্ৰাগল গৈছে কাৰণ ভূপেন দাই ফুড কৰ্পৰেশ্যনত চাকৰি পাইছিলে চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব কিন্তু এওঁ চেণ্ট্ৰেল গভৰ্ণমেণ্ট সেই চাকৰি পাই পেলাই চাকৰিত যায় কিন্তু মনটো তাৰমানে গীটাৰ বজাইছিল তেতিয়া আৰু ৰেকৰ্ডিংবিলাক তেতিয়াতো ষ্টুডিঅ' নাছিলে জ্যোতি চিত্ৰবনত হয় আৰু জ্যোতি চিত্ৰবনত ৰেকৰ্ডিং তেতিয়া ৰাতি হয় কাৰণ যিখিনি মিউজিচিয়ান আছিলে মানে আমাৰ ডাঙৰ লিজেণ্ডৰী ধৰা ৰমেন চৌধুৰী দা ঢুকালে প্ৰভাত শৰ্মা দা খুৰা তাৰপিছত এইসকল যিখিনি লিজেণ্ডৰী আছিলে মিউজিক তেখেতসকলে চব চাকৰি কৰে গতিকে ৰাতি ৰেকৰ্ডিং হৈছিলে জ্যোতি চিত্ৰবনত এওঁ তেতিয়া কেছেট আৰম্ভ হৈছে প্ৰথম যিটো প্ৰাইভেট কেছেট অসমৰ যিটো প্ৰথম প্ৰাইভেট কেছেট ৰাগিনী সেইটো এওঁ সংগীত পৰিচালনা কৰিছিলে তাৰমানে এওঁ চাকৰিটো কৰিবলৈ মন নকৰে তাৰমানে চাকৰিত যাব ইচ্ছা নকৰে মানে নোযোৱাৰ নিচিনাই তাৰমানে তেতিয়া সেই চিনেমাৰ ৰেকৰ্ডিং আৰম্ভ পালে কেছেটটো এইটো আৰম্ভ কৰিলে কেছেট এইটো 13টা ৰেকৰ্ডিঙৰ কেছেট এটাত কেছেট হ'ল ৰাগিনী বুলি অসমত সকলোৱে জানিলে আৰু সেই তাতে মোৰ কমাৰ্চিয়েল প্ৰথম মই সুযোগ পাইছিলোঁ প্ৰফেচন তাতে 13 নম্বৰ চং যোনে গাবলগীয়া আছিলে তেওঁৰ অসুখ হ'ল মোৰ কপাল ভাল আছিলে মই তেতিয়া ইউনিভাৰ্চিটিত পঢ়ি আছিলোঁ চিনি নাপাওঁ তেতিয়া মোক আলোচনা কৰিলে কাক গাওঁ তেতিয়া মই ইউনিভাৰ্চিটিত পঢ়ি আছোঁ ক'লে শান্তা শৰ্মা বুলি এজনী ছোৱালী আছে অভিনন্দন মণিক তেখেত আমাৰ মাজত নাই বিভিন্ন তাবলিছ তেখেতে ক'লে ভূপেন শান্তা শৰ্মা বুলি এজনী ছোৱালী আছে ইউনিভাৰ্চিটিত তাইক লৈ আনো ব'ল তাৰপিছত মই তেতিয়া ইউনিভাৰ্চিটিৰ বেষ্ট ছিংগাৰ দেই তাৰপিছত গৈ পেলাই তেনেকৈ সেই কেছেটত মই গাবলৈ সুযোগ পালোঁ ৰাগিনী কেছেটটোত আৰু সেই গানটোৱে মোৰ কমাৰ্চিয়েল লাইফ জাৰ্ণিটো আৰম্ভ হ'ল কাৰণ সেই গীতটি শুনি পেলাই মই আমাৰ সকলোৱে শ্ৰদ্ধাৰ শিৱ ঠাকুৰ দা তেখেতো আমাৰ মাজত নাই তেখেতৰ চিনেমাত সোণ মইনা প্ৰথম মোক গাবলৈ মাতে এওঁকে ক'লে সোণ মইনা চিনেমা এই কমাৰ্চিয়েল যাত্ৰাটো মোৰ তাৰ পৰাই আৰম্ভ হ'ল আৰু তেনেকৈ মই এওঁক লগ পাইছোঁ সংগীতৰ যোগেদি মোৰ তেওঁলোকৰ চিনাকি আৰু সংগীতৰ যোগেদি আমি দুই ওচৰ সোণ মইনা কিবা গীত মনত আছেনে বাইদেউ এতিয়া সোণ মইনা এটা সাংঘাতিক গীত আছে যিটো বিজু ফুকন আমাৰ শ্ৰদ্ধাৰ তেখেত নাই এতিয়া আমাৰ মাজত তেখেতে প্ৰথম গাইছে প্লেবেক সোণ মইনাত হাঁহি হাঁহি ঢাকি দিয়া জীৱনৰ যত বেদনা নাচি বাগি পাহৰুৱা কথাবোৰ পাহৰি গৈছোঁ এই গীতটি তেখেতে মই গাইছিলোঁ চিনেমাখনো খুব হিট আছিলে গানসমূহ খুব হিট আছিলে আৰু এটা সমদাৰ লগতো গাইছিলোঁ সেইখন মোৰ প্ৰথম আছিলে তাৰপিছত মই ৰখিব লগা হোৱা নাই
এতিয়া বাইদেউ আপোনালোকৰ সেইখিনিৰ পৰা আপোনালোকৰ দুইজনৰে যাত্ৰা এটা নতুন যাত্ৰা এটা আৰম্ভ হ'ল আৰু আপোনালোক দুইজনে যিহেতু সংগীতকে আকোৱালি ল'লে প্ৰফেচনেল লাইফত এইটো এৰিয়ে দিলে হয় চাকৰি এৰি দিলে প্ৰফেচনেল লাইফ কাৰণ মাহত তাৰমানে প্ৰত্যেক মাহতে এখন চিনেমা ৰেকৰ্ডিং পায় তেতিয়া চিনেমা ৰেকৰ্ডিং ইয়াত নহৈছিলে কলিকতাত যাব লাগে আৰু সদায় ছুটি লৈতো তেনেকে যাব নোৱাৰে তেনেকে মাহে মাহে আৰু চিনেমাটো বহুত কেইখন চিনেমাত সংগীত পৰিচালনা কৰিছে লাষ্টত এনেকুৱা হ'ল এখন পেপাৰত ওলালে এবস্কণ্ডিং ভূপেনুজীৰ আৰু এখন পেপাৰত আছে যে হেৰি সংগীত পৰিচালনা কৰিছে অমুক চিনেমা ফটো ওলাইছে এফালে এইটো নিউজ এফালে এইটো নিউজ এনেকুৱা ধৰণৰ কাণ্ড হৈছে তাৰমানে আপোনালোকে গতিকে অসমত সেইখিনি সময়ত যেতিয়া সংগীতৰ ৰেকৰ্ডিং আৰম্ভ হৈছে সেই একদম মানে জন্মৰ পৰাই পাইছে সেই সময়খিনি আৰু এতিয়া অসমত এটা প্ৰতিষ্ঠিত বুলিয়ে ক'ব পাৰি নহয় জানো প্ৰফেচনেলি অসমত এতিয়াতো বহুত ষ্টুডিঅ' হ'ল এতিয়া মিউজিচিয়ান বিলাক বহুত হ'ল এইটো কৰি পেলাই এই জাৰ্ণিটো বিষয়ে তেতিয়া জাৰ্ণি আৰু এতিয়া জাৰ্ণি এতিয়া যিটো অৱস্থা অসমত চলি আছে এতিয়াতো ভাল বুলিয়ে মই ভাবো সংগীতৰ কথা কৈছা সংগীতৰ ক্ষেত্ৰত বহুত ভাল এতিয়াতো বহুত ভাল এতিয়া ল'ৰা ছোৱালী বহুত টেকনিকেলি বহুত চাউণ্ড বহুত কথা জানে আজিকালি বহুত বস্তু এতিয়া এডভান্স হৈ গ'ল তেতিয়াতো সেইখিনি সময়ত মানে প্ৰফেচন হিচাপে সংগীত লোৱাটো অকমান চেলেঞ্জিং আছিলে একদম সাংঘাতিক চেলেঞ্জিং আছিলে এতিয়া চাগে তেনেকুৱা নহয় এতিয়া নহয় এতিয়াতো খাব পাৰে মিউজিচিয়ান এজনে এনেকে এখন সংসাৰ চলি আছে ধুনীয়াকে এতিয়া বহুত প্ৰগ্ৰেম হয় বহুত কিবা কিবি হয় বিহুৰ সময়ত প্ৰগ্ৰেমটোতো তেতিয়াও আছিলে বাৰু এতিয়া বহুত বেছি আৰু বহুত চেঞ্জ হৈ গ'ল এতিয়া কথাবিলাক ৰেকৰ্ডিং বহুত হোৱা হ'ল গতিকে আৰু মানি ভেলুটো তেতিয়া পইচাটো এটা গানত ৰেকৰ্ডিং মনত আছে জানানে এটা মিউজিচিয়ানে পাইছিলে 150 টকা এতিয়াতো এইটো নহয় এটা 1000 2000 এনেকুৱা ধৰণৰ হৈ গ'ল হেৰিটোও চেঞ্জ হৈ আহিলে তাৰমানে সময়টো চেঞ্জ হৈ গৈছে হেৰিও চেঞ্জ হৈ আহিলে বহুত গতিকে এতিয়া মানে আচলতে সংগীতেৰে মানে প্ৰফেচনেল এটা হেৰি এটা আহি গৈছে আৰু জীৱিকা ধুনীয়াকে চলিব পাৰে বাইদেউ আপোনাৰ পৰা লাষ্টত আমি এটা কিছুমান পৰামৰ্শ জানিব বিচাৰিম যে আপুনি নতুনকে উঠি অহা যুৱক যুৱতী যিসকলে সংগীতক আকোৱালি লৈ জীৱন গঢ়িব বিচাৰিছে তেওঁ বাদ্যযন্ত্ৰৰ ক্ষেত্ৰতে হওক বা ৰেকৰ্ডিষ্ট হিচাপে হওক বা সংগীত কণ্ঠশিল্পী হিচাপেই হওক বা যি হিচাপে নহওক তেখেতসকলে আপুনি কি পৰামৰ্শ উপদেশ দিব কাৰণ আপোনালোকৰ বহুত হিট গান আছে বা হিট গান হ'বলৈ হ'লে বা তেনেকে জনপ্ৰিয় হৈ তিষ্ঠি থাকিবলৈ হ'লে তেনেকে কেনেধৰণে আগবাঢ়িব আচলতে হিট বস্তুটো নিজে কৰা বস্তুও নহয় আচলতে আৰু মোৰ কথা হৈছে ডেডিকেশ্যন লাগিব দেই আৰু হিট গান এটা কৰোঁ বুলিয়ে যে কিবা কিবি শব্দ লৈ পেলাই একদম বেছি লাইট কথা লৈ পেলাই বা এটা এইটো খন্তেকীয়া হয় আচলতে যে তেনেকুৱা ইমান বেছি মানে তুলুঙা কিছুমান কথা লৈ পেলাই লিখি পেলাই কিছুমান গান তেনেকে হিট হৈছে বা অলপ সময়ৰ কাৰণে পিছত আকৌ নাইকিয়া হৈ যায় মই ভাবোঁ এইবিলাক কথাত অকণমান ডেডিকেশ্যন হ'লে ভাল হয় আৰু গানটো গাবলৈ হ'লে কিন্তু চৰ্চা লাগিব মানে সংগীতৰ শিক্ষাটো ক্লাছিকেল বেছটো ভালকৈ বনাব লাগিব সাধনা কৰিব লাগিব গতিকে সেইখিনি কথা মন কৰিলে ভাল লাগিব আৰু টেকনিকেলি আজিকালি চব ল'ৰা ছোৱালী বহুত চাউণ্ড আজিকালি ফোনতে বহুত কথা শিকিবলৈ পাৰি গতিকে বহুত কথা আচলতে সুবিধা হৈছে আৰু বহুত কথা কিছুমান কথা বেয়াও হৈছে কিন্তু সকলোৱে গান গাব পৰাও হ'ল আজিকালি আৰু জনপ্ৰিয়তাৰ মূল মন্ত্ৰ কি আপোনাৰ মতে এটা গীত জনপ্ৰিয় হ'বলৈ হ'লে কি কি বস্তু দৰকাৰ বুলি ভাবে আপুনি জনপ্ৰিয়তা এটা গান জনপ্ৰিয় হ'বলৈ হ'লে মই ভাবোঁ খন্তেকীয়া জনপ্ৰিয়তাৰ কোনো কাম নাই মই আজি বহুত বছৰ আগতে 30 বছৰ গোৱা গানটো আজিও চলি আছে উমলি থাকোঁতে বাবা তুমি গতিকে সেইটো বস্তু এইটো ৰাইজে ক'ব কি দিছা তুমি ৰাইজক গতিকে সেইখিনি কথা আচলতে অকণ মন কৰিলে ভাল হ'ব যদি মন প্ৰাণ দি পেলাই হেৰি কৰি ভাল ডেডিকেশ্যন দি পেলাই গোৱা হয় লিৰিক্স ভাল হয় সুৰ ভাল হয় তেতিয়া নোলোৱা মানুহৰ গোৱাটো যদি ভাল হয় মানুহৰ যদি অন্তৰত লাগে সেই গীত হেৰি হ'বই চলিবই মানুহে ল'বই এইটোৱে কথা মানে বস্তুটো ফাঁকি দিব নাপায় কেতিয়াও এই কথাটো এইটো তাৰমানে কোনো ক্ষেত্ৰতে ফাঁকি দিব নালাগে আচলতে যিটো গীত আপুনি অন্তৰেৰে দিব সেইটো ৰাইজে অন্তৰেৰে ল'ব অন্তৰেৰে মানুহেও ল'ব মইতো এতিয়াও মানে মই তুমি জানানে মই টিভি চাই পেলাই মই কান্দো বা ল'ৰা ছোৱালীবিলাক যে গান গায় এই যে ইণ্ডিয়ান আইডল এইবিলাক যে চেনেল দি থাকে নহয় কেনেকুৱা সুন্দৰভাৱে শিকি পেলাই তেওঁলোকে গায় ন মানুহৰ অন্তৰস্পৰ্শ কৰে চকুনি ওলাই যায় সেইটো বৰ ডাঙৰ কথা সেইটোৱে আচলতে সেইটোৱে কথা যেতিয়া আপুনি শুদ্ধভাৱে কৰিব শুদ্ধ অন্তৰেৰে কৰিব সেইটো মানুহে ল'বই গতিকে আপোনাৰ পৰা বহুখিনি কথা আমি জানিলো আমি আশা ৰাখিছো
আমাৰ দৰ্শকসকলে নিশ্চয় খুব ভাল পাইছে আৰু খুব সুন্দৰ সুন্দৰ গীত শুনিলো বাইদেউ আপোনাক অশেষ ধন্যবাদ জনাইছো মোৰো ভাল লাগিলে হয় বহুত দিনৰ মূৰত আহিলো ইয়াতে আগতে টিভি মই এটা কথা কওঁ দূৰদৰ্শনৰ বহুত মই টাইটেল চিৰিয়েল বিলাক হৈছিলে আগতে আজিকালি নাইকিয়া হ'ল টাইটেল সং মই বহুত গাইছো জানা ইয়াৰ শাহুৱাই আছিলে শাহুমাই বুলি এখন বীণা পাতৰ আঙুঠি দেৱতা মলক গুণগুণ এনেকুৱা এইবিলাক বহুত চিৰিয়েলত মই টাইটেল সং গাইছিলো আজি মানে সোমাই পেলাই মনত পৰিছে বহুত কথা হয় আমাৰো খুব ভাল লাগিছে বাইদেউ আজি আপুনি আহিলে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰিলে আপোনাৰ খুব ভাল লাগিছে আমি আপোনাক আকৌ লগ পাম আপুনি এনেদৰে গীত গাই থাকক সুন্দৰভাৱে থাকক ৰাইজৰ মাজত থাকক থেংক ইউ আৰু আপোনাৰ পৰা খুব ভাল ভাল গীত পাম বুলি আশা কৰিলো আৰু এইখিনি কৈ আপোনাৰ পৰা বিদায় লৈছো ধন্যবাদ নমস্কাৰ